कहते हैं अगर किसी चीज को दिल से चाहो तो पूरी कायनात उसे तुमसे मिलाने की कोशिश में लग जाती है। আজি বহু দিনৰ সপোন এটা পূৰণ কৰিবলৈ গৈ আছো। মই এজন সাধাৰণ ঘৰৰ ল'ৰা আৰু সেই সাধাৰণ ঘৰৰ ল'ৰা এজনৰ বহুত সপোন থাকে দিয়কচোন। তাৰে ভিতৰত এটা সপোন আজি পূৰণ কৰিবলৈ গৈ আছো। বহুতৰ বাবে এই সপোনটো ডাঙৰ নহ'বও পাৰে, কিন্তু এজন সাধাৰণ ঘৰৰ ল'ৰাৰ বাবে এইটো বহু বছৰৰ অপেক্ষাৰ সপোন। দেউতাৰ চেণ্ডেলযোৰ যেতিয়াৰ পৰা মোৰ ভৰিত খাপ খাবলৈ ধৰিলে, হয়তো মোৰ দায়িত্ব বাঢ়িবলৈ ধৰিছে। সৰুতে সপোন দেখিছিলোঁ ডাঙৰ হৈ পেলাই মোৰ নিজৰ ঘৰখন ভালদৰে সজাই পৰাই তুলিম আৰু মা দেউতাক তাতে ৰাখিম। কিমান যে হেঁপাহ। ঘৰৰ দায়িত্বত থকা সেই ল'ৰা বা ছোৱালীজনীক সুধিবচোন, মা দেউতাৰ মুখৰ হাঁহিকণ চাবলৈ কিমান যে হেঁপাহ, কিমান যে কষ্ট কৰিব পাৰে। হয়তো মই ক'লে আপোনালোকে বুজি নাপাবও পাৰে। এতিয়া দেখিবলৈ ধুনীয়া আৰু মজবুত বস্তু মোৰ দেউতাৰ বাবে খুবেই প্ৰিয়। হয়তো সেই সপোন আজি দিঠকত পৰিণত হ'ব গৈ আছে। সৰুতে যেতিয়া মোক বজাৰলৈ লৈ গৈছিলে, সদায় মোক এইটো কথা কয়, অযথা পইচা খৰচ নকৰিবি, সদায় নিজৰ প্ৰয়োজনীয় কামত আৰু সঠিক জেগাত ব্যৱহাৰ কৰিবি। হয়তো তেখেতৰ ল'ৰাই আজি সঠিক জেগাত পইচা খৰচ কৰি মা দেউতাৰ ঘৰখন সজাবলৈ গৈ আছে। আৰু এই সপোনটো সফল কৰাত একমাত্ৰ মোক সহায় কৰিলে নগাঁৱৰ ঢিংগেৰত থকা ইণ্টেৰিয়ৰ হাবে। ধন্যবাদ।